আজি আমি সহজ অৰ্থত মেটেৰিয়েলিজিম বুলি ক'লে কি বুজো সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। মেটেৰিয়েলিজিম শব্দটোৰ আটাইতকৈ কেন্দ্ৰীয় বৈশিষ্ট্যটোৱে হৈছে যে মেটেৰিয়েলিজিমে সদায় মেটাৰৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰে। ইয়াৰ পৰা এই কথা বুজিব পাৰোঁ যে মেটেৰিয়েলিজিম হৈছে আইডিয়েলিজিমৰ সম্পূৰ্ণ এটা বিপৰীত ধাৰণা। আইডিয়েলিজিমে প্ৰধানতঃ ধাৰণাবোৰৰ ওপৰত অৰ্থাৎ আইডিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু মেটেৰিয়েলিজিমে মূলতঃ মেটাৰৰ ওপৰত গুৰুত্ব দিয়ে। মেটাৰ বুলি কওঁতে পূৰ্বতে কোৱাৰ দৰে যিসমূহক আমি দেখা পাওঁ, যিসমূহক আমি স্পৰ্শ কৰিব পাৰোঁ, যিসমূহক আমি পৰিমাপ কৰিব পাৰোঁ, সেইসমূহৰ ওপৰত মেটেৰিয়েলিজিমে প্ৰথমে গুৰুত্ব দিয়ে। মেটেৰিয়েলিজিমৰ মতে মেটাৰ কামছ ফাৰ্ষ্ট, মাইণ্ড কামছ ছেকেণ্ড, অৰ্থাৎ পদাৰ্থ সদায় প্ৰথম, মন সদায় দ্বিতীয়। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে বডি ইজ মোৰ ইম্পৰ্টেণ্ট দেন চ'ল। মেটেৰিয়েলিজিমৰ মতে শৰীৰ আৰু আত্মা দুটা সুকীয়া ধাৰণা, কিন্তু শৰীৰক যিহেতু আমি দেখা পাব পাৰোঁ, স্পৰ্শ কৰিব পাৰোঁ, গতিকে প্ৰথমে শৰীৰৰ ধাৰণাটো আমি বুজিব লাগিব, তাৰপিছতহে আত্মাৰ কথাটো আমি উপলব্ধি কৰিব পাৰিম। অৰ্থাৎ শৰীৰ সদায় প্ৰথম, যিসমূহ আমি দেখা পাওঁ সেইসমূহ সদায় প্ৰথমে আহিব আৰু যিসমূহক আমি দেখা নাপাওঁ, স্পৰ্শ কৰিব নোৱাৰোঁ, সেইসমূহ সদায় দ্বিতীয়। দ্বিতীয়তে মেটেৰিয়েল ৰিয়েলিটি ইজ প্ৰায়ৰ টু মেণ্টেল কনচেপ্টছ, অৰ্থাৎ বস্তুগত বাস্তৱতা মানসিক ধাৰণাতকৈ আগৰ। এই গোটেইখিনি আচলতে একেটা অৰ্থকৈ বুজাবলৈ চেষ্টা কৰিছে, তথাপি আমি বেছি স্পষ্টকৈ জানিবৰ কাৰণে এই কথাখিনি সংযোগ কৰিছোঁ। চতুৰ্থতে দ্য মেটেৰিয়েল ৱৰ্ল্ড ইজ কনচিডাৰ্ড মোৰ ফাণ্ডামেণ্টেল দেন আইডিয়াছ অৰ থটছ, অৰ্থাৎ বস্তুগত জগতখনক ধাৰণা বা চিন্তাতকৈ অধিক মৌলিক বুলি মেটেৰিয়েলিজিম বা বস্তুবাদে বিশ্বাস কৰে। পঞ্চমতে মেটাৰ ইনফ্লুৱেঞ্চেছ আইডিয়াছ অৰ থটছ, অৰ্থাৎ পদাৰ্থ বা মেটাৰেহে ধাৰণা বা চিন্তাক প্ৰভাৱিত কৰে আৰু ইট ডিটাৰমাইনছ আইডিয়া এণ্ড থট, পদাৰ্থই ধাৰণা বা চিন্তা নিৰ্ধাৰণ কৰে।